এভৰিৱান গুড ইভিনিং যোৱাকালিৰে পৰা ল'ৰাটোৰ ৰিজাল্ট কৰি একেবাৰে বুকু ধপধপ কৰি আছিল আৰু সেয়েহে আজি ৰাতিপুৱাই 9:30 বজাতে গৈ ল'ৰাটোৰ মাৰ্কশ্বিটখন লৈ আহিলোঁ আৰু মাৰ্কশ্বিটখন সকলোখিনি মই চালোঁ যিমানখিনি ল'ৰাটোক পাৰিছোঁ শিকাবলৈ চেষ্টা কৰিছোঁ যিহেতু মই নিজৰ কৰ্মত গোটেই দিনটো ব্যস্ত হৈ থাকোঁ আৰু লগতে ফেচবুকতো নাচি বাগি বহুতখিনিয়ে ব্যস্ত হৈ থাকোঁ আৰু যিমানখিনি পাৰোঁ ল'ৰাটোক পঢ়াবলৈ মই চেষ্টা কৰোঁ ভাল মানুহ এজন কৰিবলৈ ভৱিষ্যতে যাতে মোৰ ল'ৰাটো এজন ভাল মানুহ হয় পঢ়া শুনা কৰি আপোনালোকক মই মোৰ ল'ৰাটোৰ ৰিজাল্টখিনি দেখুৱাই আছোঁ ইংলিছ মিডিয়াম যেহেতু 4টা স্তৰত পৰীক্ষাটো হয় ফাৰ্ষ্ট ইউনিট টেষ্ট ছেকেণ্ড ইউনিট টেষ্ট হাফ ইয়াৰলি আৰু এনুৱেল এক্সাম আৰু আজিকালি পৰীক্ষাবোৰ তেনেকুৱাকৈ 4টা স্তৰতে পাতে ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু ছেকেণ্ড ইউনিট টেষ্টত 50 মাৰ্ক টোটেল 100 মাৰ্কৰ হয় দুটা ভাগত কৰে 50 কৰি তাৰপিছত ইংলিছত পাইছিলে টোটেল 97 ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু ছেকেণ্ড ইউনিট টেষ্টৰ টোটেল কৰি 97 এছামিছত 99 হিন্দীত 98 জেনেৰেল মেথছত 96 জেনেৰেল ছায়েন্সত 100 আৰু ছ'চিয়েল ছায়েন্সত 97 তাৰপিছত হাফ ইয়াৰলিত পাইছিলে ইংলিছত 95 এছামিছত 82 হিন্দীত 86 জেনেৰেল মেথছত 88 জেনেৰেল ছায়েন্সত 92 ছ'চিয়েল ছায়েন্সত 99 তাৰপিছত এনুৱেল এক্সামত পাইছে ইংলিছত 98 এছামিছত 97 আৰু হিন্দীত 98 মেথছত 85 আটাইতকৈ কম মাৰ্ক পাইছে মেথছত 15 মাৰ্ক সম্পূৰ্ণ কাটা গৈছে এইটোতে অকণমান দুৰ্বল হ'ল মেথছখনত নাই তথাপিও নাই ঠিকে আছে 80ৰ ওপৰত আছে যিহেতু মাৰ্ক তাৰপিছত জেনেৰেল ছায়েন্সত 100 আৰু ছ'চিয়েল ছায়েন্সত 95 আৰু পঢ়া শুনাততো কোনোবা নহ'লে কোনোবা এটা ছাবজেক্টত অকণমান দুৰ্বল থাকে এইবাৰ কিন্তু অংকত 85 পাইছে কিন্তু যোৱা বছৰ অংকত মানে মেথছত ঠিকেই মাৰ্ক পাইছিল এইবাৰহে অকণমান কম পাইছে আৰু মই ভবামতে যিখিনি মই মানে ডিউটিৰ পৰা আহিও ভাগৰে যুগৰে যিখিনি মই শিকাইছোঁ পঢ়াইছোঁ যিহেতু পঢ়াবলৈ মই মানে সময়ে নাপাওঁ পঢ়াই থাকোঁতে কেতিয়াবা টোপনি আহি যায় তথাপিও যে এইখিনি ৰিজাল্ট মোৰ ল'ৰাটোৱে ভাল কৰিছে মই সেইকাৰণে বহুতেই ভাল লাগিছে বহুতেই সুখী মই ল'ৰাটোৰ ৰিজাল্টটোক লৈ মই একো অশান্তি কৰা নাই যোৱা বছৰ 98 পাইছিলে পাৰ্চেণ্টেজ আৰু এইবাৰ পাইছে 94.42% আৰু 4th পজিশ্যন পাইছে এইবাৰ ৰোল নং হ'ব 4 যোৱা বছৰ কিন্তু ৰোল নং হৈছিলে 2 আৰু ক্লাছটো যিমান ডাঙৰ হৈ থাকে আচলতে পঢ়াটো সিমান কঠিন হৈ যায় গতিকে মোৰ ল'ৰাটোৰ ৰিজাল্টটোত বহুত সুখী ভৱিষ্যতে যাতে এনেদৰে মই ল'ৰাটোক আগবঢ়াই নিব পাৰোঁ পঢ়া শুনাৰ পৰা আদি কৰি চাৰিওফালৰ পৰা আপোনালোকে আশীৰ্বাদ কৰিব